নিশাৰ ভাগত দুৰ্বৃত্তই এটা পৰিয়ালৰ তিনিজনকৈ সদস্যক নিৰ্মমভাৱে হত্যা কৰি ইয়াৰ পৰা উদ্ধাৰ হৈছিলে। তাৰ পিছতেই আৰক্ষীৰ দল নগাঁও আৰক্ষী অধীক্ষক আহি ইয়াত উপস্থিত হৈছিলে। উপস্থিত হোৱাৰ পিছত দেখা পোৱা গৈছিলে আচলতে এই যি অঞ্চল জুৰি চেপা উত্তেজনা বিৰাজ কৰিছিলে ৰাতিৰ ভাগত। কিন্তু আমি পুৱাৰ ভাগত সেই গৃহত মোৰ পিছফালে যিটো গৃহ দেখা পাইছে, এই গৃহতেই যোৱা ৰাতি 8:10 মান আনুমানিক 8:10 মান বজাত এই হত্যাকাণ্ড সংঘটিত হৈছিলে। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই দেখা পোৱা গৈছিলে যে এই যি অঞ্চলসমূহ আছে চেপা উত্তেজনা বিৰাজ কৰিছিলে। কিন্তু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব, নগাঁও আৰক্ষীয়ে অতি দ্ৰুত গতিত এই যি দ্ৰুতগতিত যি তদন্ত, সেই তদন্ত চলাইছিলে। কিন্তু ৰাতি 2টা বজাত আমি নগাঁও আৰক্ষীক আমি সুধিছিলোঁ যে CIDৰ দলো গুৱাহাটীৰ পৰা ইয়াত উপস্থিত হৈছিলে। আমি নগাঁও আৰক্ষীক সুধিছিলোঁ কিবা ক্লু পাইছিল নেকি, যিহেতু এটা পৰিয়ালৰ 3জনকৈ লোকক নিৰ্মমভাৱে হত্যা কৰি পেলাই থৈ গৈছিলে। আৰু এজন যুৱকৰ মৃতদেহ আছিলে। আমি তেতিয়া সেই সময়ত এই যি গাঁৱৰ ৰাইজ আছিলে বা পৰিয়ালৰ লোক আছিলে, আমি সোধ-পোছ কৰিছিলোঁ যে এই যুৱকজনৰ নাম বা এই যুৱকজনৰ পৰিচয় বিচাৰিছিলোঁ। কিন্তু তেখেতসকলে কোনো ধৰণৰ পৰিচয় দিব পৰা নাছিলে। অচিনাক্ত হিচাপে আমি নিউজ প্ৰচাৰ কৰিছিলোঁ। কিন্তু ৰাতি 2টা বজাত যেতিয়া আমি নগাঁও আৰক্ষীক সুধিছিলোঁ, নগাঁও আৰক্ষীয়ে সেই সময়ত এটা কিছু ক্লু পাইছে বুলি আমাক জনাইছিলে যে এই যুৱকজনৰ এখন বাইক, 2চকীয়া বাইক ইয়াত এটা জংঘলত, এই যোনটো ঘৰত মই উপস্থিত আছোঁ, য'ত হত্যাকাণ্ড সংঘটিত হৈছে, এই হত্যাকাণ্ড সংঘটিত হোৱা ঘৰৰ পৰা 100 মিটাৰ দূৰত এখন পালচাৰ বাইক পোৱা গৈছিলে। আৰু এই পালচাৰ বাইক পোৱা যুৱকজন প্ৰথমে অচিনাক্ত আছিলে। তাৰ পিছতে আৰক্ষীৰ তৎপৰতাত দেখা পোৱা গণধৰ চৰকাৰৰ পৰিয়ালৰ যিহেতু মুৰব্বী আছিলে, তেখেতকো হত্যা কৰিছিলে। তেখেতৰ পত্নীক হত্যা কৰিছিলে, তেখেতৰ সৰু ছোৱালীক হত্যা কৰিছিলে। তাৰপিছত অনুপম নগাঁও তেলিয়াপট্টিৰ সেই যুৱকজন আছিল বুলি আৰক্ষীয়ে আমাক জনাইছিলে। আৰু ইয়াৰ আগত ৰাতি যেতিয়া আমি কিছু মন্তব্য লৈছিলোঁ যে গুণধৰ চৰকাৰৰ যিজন পুত্ৰ সন্তান, যিজন আশী চৰকাৰৰ লগত নগাঁৱলৈ গৈছিলে বিয়াৰ সাজপাৰ ল'বলৈ, বিয়াৰ বজাৰ কৰিবলৈ। তাৰপিছত খবৰ পাই ঘৰত আহিছিলে আৰু সেই সময়ত আমাক জনাইছিলে, সেইখন মন্তব্য কৰিছিলে যি অনুপম সূত্ৰধাৰৰ লগত কিছু কাজিয়া হৈছিলে কিছুদিন পূৰ্বে, কেছো হৈছিলে, গোচৰ ৰুজু হৈছিলে। গোচৰ ৰুজু হোৱাৰ পিছতো কিছু হতাহতিও এই যিজন অনুপম সূত্ৰধৰ, যিজনৰ মৃতদেহ আমি ইয়াতো পাইছিলোঁ, সৰ্বমুঠ 4জনৰ মৃতদেহ ইয়াত পাইছিলোঁ। কিন্তু প্ৰথমে আমি এই যি অনুপম সূত্ৰধৰ, তেখেতৰ পৰিচয় পোৱা নাছিলোঁ। ইয়াৰ গাঁৱৰ মানুহে কিন্তু ক'ব পৰা নাছিলে, চিনাকি নাছিলে। তাৰপিছত আৰক্ষীয়ে আমাক জনাইছিলে যে এখন পালচাৰ বাইক সেই সময়ত ৰাতি 2টা বজাত উদ্ধাৰ হৈছিলে। আৰু এটা কথা লক্ষণীয় বিষয়, যেতিয়া অনুপম সূত্ৰধৰৰ নামটো প্ৰকাশ পাইছিলে, ৰাতি যেতিয়া গণধৰ চৰকাৰৰ পুত্ৰই কিছু মন্তব্য দিছিলে যে এই যি অনুপম সূত্ৰধৰৰ লগত কিছু কাজিয়া হৈছিলে আৰু তেখেতৰ বাইদেউক কিছু জ্বালা যন্ত্ৰণা দিছিলে, কাজিয়া হৈছিলে। আৰু জ্বালা যন্ত্ৰণা যদি আমি অলপ বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে এগৰাকী মহিলা বা এগৰাকী ছোৱালীৰ লগত জ্বালা যন্ত্ৰণা মানে কিছু প্ৰেমজনিত হ'ব পাৰে। আৰু যি আপোনাৰ যি আশী চৰকাৰে মানি লোৱা নাছিলে বা আশী চৰকাৰৰ সেই সময়ত চাকৰি হৈছিলে, শিক্ষয়িত্ৰী হৈছিলে। তাৰপিছতেই যে কালিৰ দিনটোত এনে ঘটনা হৈছে, সেয়া কিন্তু সৰ্বলোকে ইতিমধ্যে মুখে মুখে প্ৰকাশ পাইছে। কিন্তু এটা কথা, বহু আশা আছিলে মা দেউতাকৰ, বহু আশা আছিলে ভণ্টিৰ যে অহা বুধবাৰে বাইদেউৰ বিয়া ঠিক হৈছিলে ৰূপহীহাটৰ চাইদৰিয়াত। কিন্তু সেই বিয়াহৰ আজি 4 দিন আছে, 4 দিন পূৰ্বে এনে ঘটনা সংঘটিত হৈ গ'ল। ইয়াত তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, যিটো নাম ইতিমধ্যে আমি ND24 দৰ্শকসকলক জনাইছোঁ, অনুপম সূত্ৰধৰ কিয় আহিছিলে ইয়াত? অনুপম সূত্ৰধৰৰ যি 2চকীয়া বাহনো এই ঘৰৰ পৰা 100 মিটাৰ দূৰত্বত পোৱা গৈছিলে। গতিকে সেই বিষয়ত আচলতে দ্ৰুতগতিত নগাঁও আৰক্ষী ইতিমধ্যে যি তদন্ত আৰম্ভ কৰিছে, হয়তো কম সময়ৰ ভিতৰতে এই যি হত্যাকাৰীক নগাঁও আৰক্ষী উলিয়াবলৈ সক্ষম হ'ব।
আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।